প্ৰস্তুতিটো দেখিছে আপোনালোকে কেম্পত আহিছে আজি আমি আম্পায়াৰ কমিটিৰ লগতে গোটেই আৰ্টিষ্ট যিখিনি সম্ভৱত আহিছে গোটেইখিনি আমি আজি আম্পায়াৰ কমিটিখিনিক মাতিছোঁ সকলোৰ লগত চিনাকি হ'বলৈ আপোনালোকে সকলো আশীৰ্বাদো কৰক আমাক দিহা পৰামৰ্শখিনিও ভালকৈ দিয়ক সেইখিনিয়ে এতিয়ালৈকে মই এইখিনিয়ে ক'ব লাগিব কাৰণ বাকী আমি যোজা কৰিহে আছোঁ নাটক প্ৰধান হিচাপে আমি গোটেই তিনিওখন নাটকে যাতে আমাৰ নাটক প্ৰধান হয় সেইটো আমি কৰিছোঁ অভিজিত ভট্টাচাৰ্য ছাৰৰ দুখন হ'ব মচি দিম তোমাৰ সেন্দুৰৰ তপস্যা আৰু ৰাজদ্বীপৰ হ'ব মই বিশ্বনাথ জীয়াই আছে নতুন থিয়েটাৰ হয় নতুন থিয়েটাৰ নতুন পৰিৱেশ নতুন সপোন নতুন আশা এইবিলাক লৈ পেলাই ৰাজধানী থিয়েটাৰৰ নিৰ্মাণ হৈছে আজি নিৰ্মাণ চলি আছে আৰু নিৰ্মাণৰ প্ৰথমটো খোজতে প্ৰথমটো খুঁটা তেওঁলোকৰ যেন সহায় সহযোগিতাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মৰম আৰু আজি বাৰ্তা আজি ৰাজধানী থিয়েটাৰখনৰ মাজত দিব বিচাৰিছে সেইটো আপোনালোকে নিয়াৰ দায়িত্ব লোৱাৰ কাৰণে আপোনালোকে সেৱা জনাইছোঁ আৰু আপোনালোকে দেখিছে আজি এটা বেলেগ ধৰণৰ পৰিৱেশ মই আগতেও মই দেখা নাই ৩৫টা বছৰ তাৰমানে অপেনিঙত হয় নাটক আৰম্ভ হয় এনেকুৱা মানুহ আহে কিন্তু একো নহওঁতে অকল আহ্বায়ক যিখিনি আহ্বায়ক কমিটি আজি ইয়ালৈ আহি পেলাই আমাক যি এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিলে দেখক মানুহ গাড়ী এই অসমৰ বিভিন্ন ঠাইৰ পৰা আহ্বায়ক কমিটি ইয়ালৈ আহিছে এইটো হ'ল আমাৰ কাৰণে ডাঙৰ সাৰ্থকতা কাৰণ নতুন থিয়েটাৰ বোলে আজিকালি বহুতে অকণমান সন্দেহৰ চকুৰে চায় কিছুমান নতুন থিয়েটাৰে তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে কিন্তু তাৰ বহু যোজন দূৰত মই বাৰে বাৰে কৈছোঁ ৰাজধানী থিয়েটাৰ আৰু ৰাজধানী থিয়েটাৰ আপোনালোকে পৰিৱেশটো দেখুৱালে গম পাব আজি আহ্বায়ক কমিটি যি ভয়ভৰ আহ্বায়ক কমিটিয়ে যেনি চাই তেনি গাড়ী ৰখাব নোৱাৰা জেগা মানুহ এই মানুহখিনি যিটো আন্তৰিকতা ৰাজধানীৰ প্ৰতি তাৰ কাৰণে মই সেৱা জনাইছোঁ এইকাৰণে সেৱা জনাইছোঁ যে তেওঁলোকৰ আদৰ মৰমৰ অবিহনে কেতিয়াও কোনো থিয়েটাৰেই কোনো শিল্প আগবাঢ়ি নাযায় আৰু আমি সুখী আমি যিমান আজি আমাৰ ইয়াত পয়োভৰ জনালে আমি সঁচাকৈ কল্পনাও কৰা নাছিলোঁ যে ইমান কোটি মানুহে আজি আমাক মৰম দিবলৈ আহিব মোৰ লগত বাসু ৰয় আছে মল্লিকা আছে এওঁলোক বকচোন এটা সুন্দৰ দুটা মন আৰু সেই দুটা মনৰ কাৰণে চাগে আজি ইমান বোলো মানুহৰ ভাল মন ইয়ালৈ আহিছে আৰু কাম কৰাৰ এটা সাংঘাতিক হেঁপাহ এতিয়াৰ পৰা জন্মি আছে কাম কৰি যাম আপোনালোকক এটাই অনুৰোধ যে অসমৰ ৰাইজে এটা সম্পূৰ্ণ পৃথক আৰু সম্পূৰ্ণ নতুন সোৱাদৰ এখন থিয়েটাৰ পাব আমি বহুত চিন্তা কৰিছোঁ নাটকৰ আমাৰ যিটো বাহ্যিক বাহিৰৰ পৰা দেখা যিটো পৰিৱেশ সেই পৰিৱেশটো আমি কমপ্লিট চেঞ্জ কৰিম প্ৰতিখন থিয়েটাৰ আজিলৈকে তেনেকুৱা আমি কৰা নাই যিখন থিয়েটাৰ দেখিলে যে থিয়েটাৰ নলগা এখন থিয়েটাৰ হ'ব থিয়েটাৰ নলগা এখন থিয়েটাৰ হ'ব থিয়েটাৰ নলগা থিয়েটাৰখনত থিয়েটাৰ থাকিব নাটক থাকিব এটা পৰিৱেশ হ'ব আমি কিছুমান নতুন চিন্তা কৰিছে তেওঁলোক নতুন মনৰ মানুহ সাহসী মানুহ গতিকে সেইবিলাক বাস্তৱ হ'বলৈ আৰু মাত্ৰ কেইটামান দিন আপোনালোকৰ পৰা আমি বিচাৰিছোঁ আমি চাগে খুব সম্ভৱ জুনৰ 25 মানৰ আমি আমাৰ যুদ্ধ আৰম্ভ কৰিম গতিকে আপোনালোকক মই পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ আপোনালোকে আহিছে আজি আৰু বৰ বিশেষ কথা নাটক কথা ক'বলৈ নাযাওঁ আজি এটা জন্ম হৈছে এটা আশাৰ জন্ম হৈছে এটা সপোনৰ জন্ম হৈছে এইটো বাস্তৱ হ'ব আপোনালোকৰ সহায় সহযোগ লাগিব গতিকে সকলোকে পুনৰবাৰ সেৱা জনাইছোঁ আপোনালোকে মাত্ৰ আমাৰ পৰা এটা বাৰ্তাই জনাইছোঁ যে মই বিশেষকৈ আজি 32টা বছৰ আহ্বায়ক কমিটি এনেকুৱা পৰিৱেশৰ একেদিনাখনে দেখা নাই মই কোনোদিন দেখা নাই এই বাৰ্তাটো এইকাৰণে যাব লাগে যে আহ্বায়ক কমিটিসকলে বুজি পাওক এখন থিয়েটাৰ যদি সততাই কৰিব বিচাৰে থিয়েটাৰৰ প্ৰতি বিশ্বাস আনিব বিচাৰে তেতিয়াহ'লে এই পৰিৱেশটো মানুহে দেখিলে বিশ্বাস আহিব গতিকে সকলোকে পুনৰবাৰ মই সেৱা জনাইছোঁ ধন্যবাদ।